এখন নতুন নিৰ্দেশনা আহিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপালশ্যন অৰ্ডাৰ 2025 এইখন কাৰে এটা নতুন সংস্কৰণ অহা 10 বছৰলৈ 2014 চনৰ 31 ডিচেম্বৰ নাগৰিকত্ব সংশোধনী আইন মতে বিদেশী নাগৰিকত্ব দিয়াৰ তেওঁলোকৰ এটা ব্যৱস্থা আছিল অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অন্যায় আছিল এতিয়া সেই নাগৰিকসকলকে আৰু 10 বছৰ অতিৰিক্ত তেওঁলোকক থাকিব দিব বুলি কৈছে কেৱল মাত্ৰ কিন্তু যেহেতু নাগৰিকত্ব মানে সিটিজেনশিপ বাই নেচাৰেলাইজেশন যেহেতু পাই যাব সেই কাৰণে তেওঁলোকে পিছ দুৱাৰে দি আকৌ আৰু 10 বছৰৰ নাগৰিকত্ব দিবলৈ তেওঁলোকে উঠি পৰি লাগিছে আপোনালোকে সকলোৱে জানে যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া আনিছিল 2016 চনত তাৰ আগতো দুখন তেওঁলোকে এনেকুৱা নটিফিকেশন আৰু অৰ্ডাৰ দিছিলে পাছপোৰ্ট এন্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশন 2015 আৰু ফৰেনাৰ্ছ অৰ্ডাৰ 2015 এই দুখন আনি তেতিয়াই আধাৰটো প্ৰস্তুত কৰিছিলে কেনেকৈ নাগৰিকত্ব দিব পাৰে অসমক আমি ইতিমধ্যে যেতিয়া 2019 চনত কা বিৰোধী আন্দোলন যেতিয়া চলিছিল তেতিয়া স্পষ্টকৈ কৈছিল যে অবৈধ বিদেশীৰ বুজা অসমত জাপি দিয়াৰ যেটো বাট হেতু সৰ্বকালৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু হেতুৱে বহিঃপ্ৰকাশ হ'ল যোৱা দুদিনৰ আগত যিখন আমাৰ নিৰ্দেশনা জাপি দিয়া হৈছে আমি অসমৰ ৰাইজৰ স্পষ্ট কথা অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াবহতা ইয়াৰ পটভূমি আৰু অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনে অসমৰ সমাজ সংস্কৃতি অসমৰ অৰ্থনীতি আমাৰ মাটি ভেটি আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত কৰা যেটো ভয়াবহ প্ৰভাৱ হেতু দেশৰ কোনো ৰাজ্য আৰু কোনো প্ৰান্তৰ লগত একে নহয় ৰাজস্থানৰ নিচিনা ৰাজ্যত 10,000 পাৰ্চী মানুহক আজিলৈকে তেওঁলোকে নাগৰিকত্ব দিয়া নাই অথচ আমাৰ অসমত 71 চনলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে তাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি অসমে অবৈধ বিদেশীৰ বুজা ল'ব লগা হ'ল কিন্তু তাৰ পাছত এগৰাকীও বিদেশীৰ বুজা অসমৰ জনগণে ল'ব নোৱাৰে আৰু সেই কাৰণে আমি আগৰ পৰা কৈ আহিছো কা আমি আগতেও মনা নাছিলো আজিও মনা নাই ভৱিষ্যতেও নামানো আৰু এই যে বিদেশী নাগৰিক দিয়াৰ তেওঁলোকৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কেৱল মাত্ৰ 12 গৰাকী মানুহে আবেদন কৰিছে 3 গৰাকীক নাগৰিকত্ব দিছে অসমৰ মুখ্যমন্ত্ৰীলে প্ৰশ্ন 19 লাখ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম কটা মানুহৰ কি হ'ল হে প্ৰশ্নৰ উত্তৰ দিব লাগিব 19 লাখ মানুহৰ নাম কটা মানুহৰ তেওঁলোকে নাগৰিকত্ব যিসকলে আজি এই কা আইন আৰু এই নিৰ্দেশনাৰ যোগেদি তেওঁলোকে নাগৰিকত্ব পাব এই বাট মুকলি কৰিবলৈকে তেওঁলোকে কা আইনখন আনিছে এই বাট মুকলি কৰিবলৈকে তেওঁলোকে এইখন নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সতীৰ্থ মন্ত্ৰী ৰঞ্জিত দাসে কৈছে ডি ভোটাৰ 94,477 গৰাকী ডি ভোটাৰ নাগৰিকত্ব পাব মুখ্যমন্ত্ৰীয়ে কৈ থকা 12 গৰাকীয়ে আবেদন কৰিছে আৰু 3 গৰাকীয়ে নাগৰিকত্ব পাইছে এটো এটা গুকাত মিছা কথা 19 লাখ বিদেশী যেতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ওলালে তেতিয়া মুখ্যমন্ত্ৰীয়ে কি ক'লে যে এই যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ত্ৰুটিপূৰ্ণ এখন ইৰৰ আছে আৰু ইৰৰ ফ্ৰী কৰিবৰ কাৰণে ত্ৰুটি মুক্ত কৰিবৰ কাৰণে তেওঁলোকে ৰিভিউ পিটিশন এখন তেওঁলোকে দিব তেওঁলোকে শপতনামা দিব ৰিভিউ কৰিবৰ কাৰণে কিন্তু মনত ৰাখিব আজি কুপতিলৈকে কেন্দ্ৰীয় চৰকাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ৰাজ্য চৰকাৰ আজিলৈকে কোনো এফিডেভিট দিয়া নাই তাৰ মানে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক লৈ তেওঁলোকে আকৌ ৰাজনীতি কৰিব খুজিছে সাম্প্ৰদায়িক ৰাজনীতি মেৰুকৰণৰ ৰাজনীতি তেওঁলোকে বিচৰা মানুহবোৰক নাগৰিকত্ব দিব লাগে আৰু বেলেগক লৈ তেওঁলোকে সাম্প্ৰদায়িকতা ৰাজনীতি কৰিব লাগে এই গুটেই কথাবোৰ আগৰ পৰাই চলি আহিছে এই পাছপোৰ্ট এন্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশন হেখনো এটা টুল এটা অস্ত্ৰ সাম্প্ৰদায়িকতাৰ ফৰেনাৰ্ছ অৰ্ডাৰ 2015 এটো এটা সাম্প্ৰদায়িকতাৰ অস্ত্ৰ সিএ এখনো সাম্প্ৰদায়িকতাৰ অস্ত্ৰ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপালশ্যন অৰ্ডাৰ 2025 সাম্প্ৰদায়িকতাৰ অস্ত্ৰ কাৰণ বিহাৰৰ নিৰ্বাচন আহি আছে বিহাৰৰ নিৰ্বাচনত এবাৰ নেপাল আৰু ভূটানটো লগাই দিছে কাৰণ মানে উত্তৰাখণ্ড আৰু বিহাৰলৈ নেপালৰ পৰা যেহেতু মানুহ আহে সেই কাৰণে এবাৰ এইখন অৰ্ডাৰত তেওঁলোকে ভূটান আৰু নেপাল উলিয়াই লগাই দিছে আপোনালোকে চাব তাৰ মানে লক্ষ্য বিহাৰৰ নিৰ্বাচন লক্ষ্য অহা বছৰ পশ্চিমবংগত নিৰ্বাচন হ'ব অসমৰ ওচৰে পাজৰে এই নিৰ্বাচনৰ আগে আগে আকৌ হিন্দু মুছলমানৰ ৰাজনীতি কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব লাগে আটাইতকৈ গুৰুত্বপূৰ্ণ 40তকৈ বেছি এমপি থকা ৰাজ্য দুইখন ৰাজ্য বিহাৰ আৰু পশ্চিমবংগ এই দুইখনত লক্ষ্য স্থিৰ কৰি লৈছে তাৰ পিছত অসমটো আছে অসমক তেওঁলোকে ডাষ্টবিন
চৰণীয়া পথাৰ বিদেশীৰ গিনিপিক সজাই মানে এটা পৰীক্ষাগাৰ বিদেশীক লৈ সম্পৰীক্ষা কৰি থাকিব আৰু তেওঁলোকৰ নিৰ্বাচনৰ লক্ষ্যটো বিহাৰ আৰু পশ্চিমবংগ তেওঁলোকে পূৰণ কৰিব গতিকে আমি অসমৰ ৰাইজৰ স্পষ্ট দৃষ্টিভংগী জোৰ কৰি দিছে আমাৰ নেতাই মেৰুদণ্ড বেকা কৰি দিল্লীৰ ওচৰত আঁঠু লৈছে কাৰণে এখন জাপি দিব পাৰিছে আমাৰ ওচৰৰ মেঘালয়া মুখ্যমন্ত্ৰীগৰাকীৰ শক্তি জাতীয়তাবাদী চেতনা থকাৰ কাৰণে দুগৰাকী এমপি থকাৰ পাছতো তাত কিন্তু প্ৰযোজ্য কৰিব নোৱাৰিলে 6 শিডিউল এৰিয়া 100% এক্সপানশ্যন কৰিবলৈ বাধ্য হ'ল আমাৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি আৰু অসমৰ সমাজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে দিল্লীয়ে আশয় পাইছে তেওঁলোকৰ সংখ্যা বেছি আছে কিন্তু আমি অসমৰ ৰাইজে নাই মনা সংখ্যা বেছি আছে আপোনালোকে এতিয়া ৰাজ্যসভা লোকসভাত সকলোতে আপোনালোকে আইন গৃহীত কৰিব পাৰে সেই বুলি অসমীয়া জাতিটোক ধ্বংস আৰু নিষেধ কৰাৰ ষড়যন্ত্ৰ আমি কেতিয়াও মানি নলওঁ এইটো স্পষ্ট কথা তেখেতে নিজৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতে নন ইছ্যু বুলি ভাবিব এইটো কিন্তু এইটো অসমৰ জাতীয় জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ ইছ্যু বিদেশী নাগৰিকৰ সমস্যা এইটোক লৈ অসমৰ সমাজ অসমৰ ছাত্ৰ ছাত্ৰী সকলো বহুত দিনৰ পৰা দীঘলীয়া সংগ্ৰাম জড়িত হৈ আছে অসম আন্দোলন কোনোবাই অস্বীকাৰ কৰিব পাৰিব নেকি 855 জন শ্বহীদৰ ত্যাগ কোনোবাই অস্বীকাৰ কৰিব পাৰিব নেকি বিদেশী নাগৰিক 25 মাৰ্চৰ পিছত অহা এগৰাকীও বিদেশী নাগৰিকৰ বুজা অসমৰ ৰাইজে ল'ব নোৱাৰে দিয়াটো উচিত নহয় কাৰণ বিদেশী নাগৰিকৰ যিটো ঘনত মানে অসমত মানে মানুহৰ যিটো ঘনত্ব দেশৰ ঘনত্বতকৈ বহুত বেছি মানে পাৰ কিলোমিটাৰ আৰু বিদেশী নাগৰিকৰ অসমত যিমান মানুহ সংস্থাপিত কৰা হ'ল দেশতটো কোনো এখন ৰাজ্য এনেকৈ ধৰণে বিদেশী নাগৰিক ল'ব লগা হোৱা নাই গতিকে মুখ্যমন্ত্ৰীয়ে তেখেতৰ নিজা ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে দিল্লীৰ ওচৰত আঁঠু লৈ ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁৰ দৃষ্টিত নন ইছ্যু হ'ব পাৰে অসমৰ জনগণৰ হৃদয়ত এইটো এটা গুৰুত্বপূৰ্ণ ইছ্যু আৰু এইটো যদি ভাবে যে তেওঁ হওক বা এনেকুৱা ধৰণৰ অবৈধ বিদেশী নাগৰিকৰ বিষয়টো ৰেফাৰেণ্ডাম কৰিব খোজে গণভোট যদি হয় বিপুল ভোটত হাৰিব অসমৰ মুখ্যমন্ত্ৰী